নমস্কাৰ ফ্ৰেণ্ডছ, এয়া আপোনালোকে দেখিছে গিফ্ট চিটি আৰু গিফ্ট চিটিৰ এয়া অৰ্ধনিৰ্মিত বিল্ডিংছ চব আৰু গিফ্ট চিটিত এনেকৈ যিমানবোৰ বিল্ডিং বনোৱা হয় চিপ চিচা লগায় গিফ্ট চিটিত। চিচাৰ বাদে ইয়াত কোনো লোহা বা খৰি ইউজ নকৰে। একচুৱেলি ইয়াত যিমানবোৰ ইউজ কৰে চিচা ইউজ কৰে। দিছ ইজ ৰিজন যে ইয়াত অনলি AC চলিব। ACৰ বাদে ইয়াত ওলমি থকা তাৰ ইয়াত গিফ্ট চিটিত আপোনালোকে দেখা নাপাব। আৰু বহুত এয়া ওখ মঞ্জিল হয়, 28 মঞ্জিল। এয়া ৰিগালিয়া 28 মঞ্জিল হয় আৰু 28 মঞ্জিল কাৰণে ইমানকৈ ওখ দেখা পাইছে আপোনালোকে। আৰু চিচা লগোৱা ষ্টাৰ্ট হৈ গৈছে ইয়াত। আৰু এয়া এটা অফিচ স্পেচ হয় একচুৱেলি, আপোনালোকে দেখিছে। তাৰ আগলৈ আপোনাৰ গিফ্ট টাৱাৰ 1 2 আৰু এতিয়া এটা ছানছেট ভিউ লগতে আপোনালোকে দেখা পাইছে। আৰু এই ভাগলৈ আপোনালোকে দেখা পাইছে এনেকৈ ইয়াক আপোনাৰ নৰ্মেল ৰাস্তা 2 ৱে আৰু ইয়াতে ফুটপাথ বুলি ক'ব লাগিব। আৰু ইয়াতে আপোনালোকে বৰ্ডত দেখিছে এমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ বেলেগ বেলেগ এনেকৈ লিখা আছে। আৰু এই ৰিগালিয়া যিমান নীলা টিনা বেৰিকে দেখিছে ইমান ডাঙৰ দীঘল অফিচ স্পেচ হয় ইয়াত। আৰু এনেকৈ ফ্ৰেণ্ডছ এই গিফ্ট চিটিৰ এনেকৈ যিকেইটা আণ্ডাৰ কনষ্ট্ৰাকশ্যনেল প্ৰজেক্ট বা বেলেগ বেলেগ প্ৰজেক্ট নতুনকৈ অহা পুৰণা সেইবোৰ ভিডিঅ'ৰ আপডেট আপোনালোকক মই সদায় দি থাকোঁ। তো আপোনালোকে এয়া দেখিছে ৰিগালিয়া প্ৰজেক্ট গিফ্ট চিটিত। আৰু এনেকৈ চিচা চক কেনেকৈ লগাই চাই লওক চিচা। আৰু গিফ্ট চিটিত এনেকৈ আজিকালি বেছিকৈ গাড়ী আহিব ধৰিছে। আৰু গিফ্ট চিটিৰ বাকীবোৰ অফিচ স্পেচ চাই লওক। আগলৈ যিটো গুগল, LIC, SBI, আপোনাৰ বোম্বাই ষ্টক এক্সচেঞ্জ, আগলৈ চাবি আছে, অলপ জুম কৰি দেখাইছোঁ এইবিলাক। আৰু চাবি অফিচ দুটা, বেংক অফ আমেৰিকা কমপ্লিট হৈ গ'লে এইখিনি গোটেইখিনি যিমানখিনি দেখা পাইছে। আৰু এয়া এইটো গিফ্ট টাৱাৰ 1 2 পিছপিনে যিটো এয়া ৰিগালিয়া দেখিছে এয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যনেল ষ্টেজত আছে, আপোনালোকে দেখা পাইছে। আৰু এই গোটেইখিনিত চিচা লগাব। চিচাৰে অফিচ গোটেইখিনি গিফ্ট চিটিত পোৱা যায়, চিচাৰ বাদে বাকী নাপায় এনেকৈ। আৰু যদি এই ভাগৰ পৰা চাই ৰিগালিয়া অলপ এই ভাগৰ পৰা গোটেইখিনি দেখা পাইছে। গিফ্ট টাৱাৰ 1 2 দেখা পাইছে এনেকৈ। তো এটা আটক ধুনীয়া অফিচ স্পেচ হয় এতিয়া আপোনালোকে দেখা পাইছে এই গিফ্ট চিটিত। এনেকৈ গিফ্ট চিটিৰ বাকীবোৰ যিটো অপাৰেশ্যনেল বিল্ডিংছ বা গিফ্ট চিটিৰ পৰিসৰ আপোনালোকে এনেকৈ দেখা পাইছে। বহুত এটা ধুনীয়া পৰিৱেশ। আৰু এই গিফ্ট চিটি অনাগত 5-6 বছৰৰ ভিতৰত যদি কমপ্লিট হয় বহুত ধুনীয়া হ'ব। আৰু প্লান্টেশ্যনৰ প্ৰতি বহুত ধ্যান দিছে। এইবিলাক যদি চাই আপোনালোকে এনেকৈ গছ গছনি বহুত প্লান্টেশ্যন কৰা হৈছে। আৰু 5-6 বছৰৰ ভিতৰত এইবোৰ গছ গছনি বহুত ডাঙৰ হৈ যাব আৰু গ্ৰীণ এটা চিটি হৈ যাব। আৰু যিহেতু এয়া ভাৰতৰ প্ৰথমটো অপাৰেশ্যনেল গ্ৰীণ স্মাৰ্ট চিটি হয় এয়া আপোনালোকে দেখিছে। আৰু এনেকৈ গিফ্ট চিটিৰ পৰিসৰ বহুত ডাঙৰ। আৰু তাৰ কাৰণে ইয়াত বহুতো দেশী বিদেশী কোম্পানী ইয়াত আহিছে আৰু নিজৰ নিজৰ অফিচ এষ্টাব্লিছ কৰিছে। আপোনালোকে দেখা পাইছে
ৰিগালিয়া প্ৰজেক্ট। তো ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব, আৰু আজিলৈ মানে থেংক ইউ।